নমস্কাৰ বন্ধু বান্ধৱীসকল, টিপছ এণ্ড ছামথিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে 26 জানুৱাৰী 2025 আৰু অসমীয়া মাঘ মাহৰ 12 তাৰিখ দেওবাৰ। আজি আমি আপোনালোকলৈ আজিৰ দিনটোৰ ৰাশিফল লৈ আহিছোঁ, লগতে সমাধানো লৈ আহিছোঁ, যিটো কৰিলে আজি আপোনাৰ দিনটো সুকলমে পাৰ হ'ব। সেয়েহে বলকচোন আগলৈ আগবাঢ়ি যাওঁ আৰু আজিৰ দিনটোৰ ৰাশিফলসমূহৰ বিষয়ে জানো আৰু সমাধানো জানো। মেঘ ৰাশি, আজি আপোনাৰ নেতিবাচক আৱেগ আৰু প্ৰৱণতাক নিয়ন্ত্ৰণ ৰাখক। আপোনাৰ ৰক্ষণশীল চিন্তাধাৰা, পুৰণি ধাৰণা আপোনাৰ প্ৰগতিৰ বাধা হৈ পৰিব পাৰে। ইয়াৰ দিশ সলনি কৰিব পাৰে আৰু আপোনাৰ পথত বহুতো বাধাৰ সৃষ্টি কৰিব পাৰে। আজি আপুনি ঘৰতে সৰু সৰু কামত বহুত টকা অপচয় কৰিব পাৰে, যাৰ বাবে আপুনি মানসিক চাপৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ দেউতাকৰ কঠোৰ আচৰণে হয়তো তোমাৰ খং উঠাব পাৰে, কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণ ৰাখিবলৈ শান্ত হৈ থাকক। ইয়াৰ দ্বাৰা আপুনি লাভৱান হ'ব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 1:27 পৰা 2:21 মনোযোগৰ সময় বেয়া সময় আছে 12:38 পৰা 1:27 ভাগ্যশালী নম্বৰটো হৈছে 4, শুভ ৰং বাদামী, বেয়া দিশ হৈছে পশ্চিম দিশ। আজি সমাধানটো হৈছে আজি হনুমানজীৰ ওপৰত সেন্দুৰ লগালে আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব। হনুমান সেন্দুৰ লগাওক, তেতিয়া আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব। বৃষভ ৰাশি, আজি আপোনাৰ মানসিক আৰু শাৰীৰিকভাৱে ভাগৰুৱা অনুভৱ কৰিব পাৰে। অলপ জিৰণি লোৱা আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাটো আপোনাৰ শক্তিৰ মাত্ৰা বৃদ্ধি কৰি ৰখাত গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ'ব। এই ৰাশিৰ বিবাহিত লোকে আজি শহুৰেকৰ পৰা আৰ্থিক সুবিধা পোৱাৰ সম্ভাৱনা আছে। কিছুমান মানুহ আপোনাৰ বিৰক্তিৰ কাৰণ হ'ব পাৰে, তেওঁলোকক আওকাণ কৰক। আজি সম্ভৱ যে কোনোবাই আপোনাক প্ৰেম দৃষ্টিত ভাল পাব পাৰে। ইচ্ছা কৰিলে হাঁহি হাঁহি সমস্যাবোৰক আওকাণ কৰিব পাৰে বা সেইবোৰত আবদ্ধ হৈ বিচলিত হ'ব পাৰে। বাছি ল'ব লাগিব। আপোনাৰ চৌপাশৰ মানুহে কিবা এটা কৰিব পাৰে, যাৰ বাবে আপোনাৰ পত্নীয়ে আপোনাৰ প্ৰতি পুনৰ আকৰ্ষণ অনুভৱ কৰিব। এই দিনটো বহুত ভাল হ'ব পাৰে। বন্ধু বান্ধৱ বা পৰিয়ালৰ সৈতে ওলাই গৈ চিনেমা চাবলৈ পৰিকল্পনা কৰিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় ভাল সময় হৈছে 8:59 পৰা 9:53 মনোযোগৰ সময় বেয়া সময় হৈছে 12:36 পৰা 1:27 ভাগ্যশালী নম্বৰটো হৈছে 4, শুভ ৰং হৈছে বাদামী, বেয়া দিশ হৈছে পশ্চিম দিশ। সমাধানটো হৈছে আজি কপৌ চৰাই সেউজীয়া মৰিচা জলকীয়া খোৱাওক, তেতিয়া আপোনাৰ ভাল হ'ব। মিথুন ৰাশি, আজি ব্যস্ত ৰুটিনৰ মাজতো স্বাস্থ্য ভাল হৈ থাকিব। নতুন আৰ্থিক চুক্তি চূড়ান্ত হ'ব আৰু আপোনাৰ বাটত টকা আহিব। এই সময়ত বুজিব লাগে যে খং এটা সৰু উন্মাদনা আৰু ই আপোনাক হেৰুৱাৰ দিশে ঠেলি দিব পাৰে। আপোনাৰ প্ৰেম কাহিনীয়ে হয়তো আজি নতুন ৰূপ ল'ব পাৰে। আপোনাৰ সংগীয়ে হয়তো আজি আপোনাৰ লগত বিয়াৰ কথা পাতিব। এনে পৰিস্থিতিত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে চিন্তা কৰিব লাগিব আজি আপোনাৰ বাবে মানুহে আপোনাৰ বিষয়ে কি ভাবে, সেয়া আপোনাৰ বাবে গুৰুত্বপূৰ্ণ নহ'ব। আচলতে আজি আপুনি আজৰি সময়ত কাকো লগ পাব ভাল নাপাব আৰু নিসংগতা উপভোগ কৰিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 8:06 পৰা 8:59 মনোযোগৰ সময় বেয়া সময় হৈছে 10:46 পৰা 11:40 ভাগ্যশালী নম্বৰটো হৈছে 2, শুভ ৰং ৰূপালী বগা, বেয়া দিশ হৈছে আপোনাৰ পশ্চিম। সমাধানটো হৈছে আজি সেউজীয়া বটলত গংগাৰ পানী ভৰাই 8 গছৰ তলত হেঁচা মাৰি ধৰিলে পাৰিবাৰিক জীৱন উন্নত। এটা শিল উঠাই থৈ হওক বটলটোৰ ওপৰত, তেতিয়া আপোনাৰ ভাল হ'ব। কৰ্কট ৰাশি, আজি আপোনাৰ স্বাস্থ্য আৰু চেহেৰাৰ উন্নতিৰ বাবে যথেষ্ট সময় থাকিব। ঘৰৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আজি আপুনি আপোনাৰ পত্নীৰ সৈতে কিছুমান মূল্যৱান সামগ্ৰী কিনিব পাৰিব, যাৰ বাবে আৰ্থিক অৱস্থা অলপ টান হৈ পৰিব পাৰে। পৰিয়ালৰ সদস্যৰ প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব দিয়াটো আজি আপোনাৰ প্ৰাধান্য হ'ব লাগিব। আজি আপুনি আপোনাৰ প্ৰেমিকৰ সৈতে
ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব, ফুৰিব। কিন্তু আগন্তুক কিছুমান গুৰুত্বপূৰ্ণ কামৰ বাবে এই পৰিকল্পনা সফল নহ'ব, যাৰ বাবে আপোনালোক দুয়োৰে মাজত কাজিয়া হ'ব পাৰে। চাব কিন্তু সাৱধান থাকিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 12:36 পৰা 1:27 মনোযোগৰ সময় মানে বেয়া সময় আছে 10:46 পৰা 11:40 ভাগ্যশালী নম্বৰটো হৈছে 5। শুভ ৰং হৈছে আপোনাৰ সেউজীয়া, বেয়া দিশ হৈছে পশ্চিম। সমাধানটো হৈছে আজি মাংস, মদ, হিংসা আৰু নিন্দা ত্যাগ কৰাটো আৰ্থিক অৱস্থাৰ বাবে কাকো সেইবিলাক নকৰিব আৰু নাখাব। সিংহ ৰাশি আজি বিশেষকৈ মানসিক শক্তি লাভৰ বাবে শাৰীৰিক উপকাৰৰ বাবে ধ্যান আৰু যোগৰ আশ্ৰয় লওক। আজি আপোনাৰ যিকোনো চলনশীল সম্পত্তি চুৰি হ'ব পাৰে, গতিকে যিমান পাৰি যত্ন লওক। যিজন ব্যক্তিৰ লগত থাকে তেওঁৰ লগত তৰ্ক বিতৰ্ক কৰাটো পৰিহাৰ কৰক। কিবা সমস্যা হ'লে শান্তিৰে কথা পাতি সমাধান কৰক। কাৰোবাৰ লগত হঠাতে হোৱা ৰোমান্টিক মিটিঙেই আপোনাৰ দিনটো কৰিব তুলিব। আপোনাৰ যোগাযোগৰ দক্ষতা আকৰ্ষণীয় বুলি প্ৰমাণিত হ'ব। বিয়াৰ ঠিক আগৰ ধুনীয়া দিনবোৰ, স্মৃতিবোৰ হয়তো সজীৱ হৈ উঠিব। একেটা ভাৰ্ট আগলৈ পিছলৈ যোৱাৰ আৰু অভিভাৱকৰ গৰমৰ সৃষ্টি কৰিব। আজি আপুনি আপোনাৰ এজন বন্ধুৰ বাবে কিবা ডাঙৰ বিপদত পৰাৰ পৰা হাত সাৰিব পাৰিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে আপোনাৰ 11:40 পৰা 12:36 আৰু মনোযোগৰ সময় মানে বেয়া সময় হৈছে 9:53 পৰা 10:46 ভাগ্যশালী নম্বৰটো হৈছে 3। শুভ ৰং কেশৰী, হালধীয়া, বেয়া দিশ হৈছে পশ্চিম। সমাধানটো হৈছে আজি আপোনাৰ ঘৰত আপোনাৰ প্ৰিয় দেৱতাৰ ৰূপালী মূৰ্তি মানে ৰূপৰ মূৰ্তি স্থাপন কৰি পূজা কৰিলে আপোনাৰ ধন সম্পত্তি বৃদ্ধি পাব। কন্যা ৰাশি আজি বিচলিত আৰু বিৰক্ত হ'লে আপোনাৰ স্বাস্থ্য নষ্ট হ'ব পাৰে। পুৰণি বস্তুৰ লগত জড়িত নহ'ব আৰু যিমান পাৰি শিথিল হ'বলৈ চেষ্টা কৰক। ব্যৱসায়ত আজি ভাল লাভৰ সম্ভাৱনা আছে। আজি আপুনি আপোনাৰ ব্যৱসায়ক নতুন উচ্চতালৈ লৈ যাব পাৰিব। আপোনাৰ সমাৱেশলৈ সকলোৱে নিয়ন্ত্ৰণ কৰক, কাৰণ আজি আপোনাৰ হাতত অতিৰিক্ত শক্তি আছে যিয়ে আপোনাক পাৰ্ট বা অনুষ্ঠান আয়োজন কৰিবলৈ অনুপ্ৰাণিত কৰিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 10:46 পৰা 11:40 মনোযোগৰ সময় মানে বেয়া সময় হৈছে 12:36 পৰা 1:27 ভাগ্যশালী নম্বৰটো হৈছে 2। শুভ ৰং হৈছে বগা, বেয়া দিশ হৈছে পশ্চিম দিশ। সমাধানটো হৈছে আজি ৰঙা ৰঙৰ কাপোৰ পৰিধান কৰিলে আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব। আজি ৰঙা কালাৰৰ কাপোৰ পিন্ধক, আপোনাৰ স্বাস্থ্যৰ উন্নতি। তুলা ৰাশি আজি আপুনি জিৰণি ল'ব লাগিব আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে কিছু সুখৰ মুহূৰ্ত কটাব লাগিব। আৰ্থিকভাৱে আজি আপোনাক বহুত শক্তিশালী দেখা যাব। গ্ৰহ নক্ষত্ৰৰ গতিৰ বাবে আপোনাৰ বাবে ধন উপাৰ্জনৰ বহু সুযোগ থাকিব। বন্ধু-বান্ধৱী আৰু পত্নীয়ে আৰাম আৰু সুখ প্ৰদান কৰিব, নহ'লে বাকী দিনটো বিৰক্তিকৰ আৰু নিস্তেজ হৈ পৰিব। ৰোমাঞ্চৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনত বিশেষ একো আশা কৰিব নোৱাৰি। আপোনাৰ সময় থাকিব, কিন্তু ইয়াৰ পিছতো আপুনি এনেকুৱা কাম কৰিব নোৱাৰিব যিয়ে আপোনাক সন্তুষ্টি দিব। অত্যাধিক খৰচৰ বাবে আপোনাৰ পত্নীৰ লগত সংঘাত হ'ব পাৰে। অপ্ৰয়োজনীয় কামত আপোনাৰ বহুমূলীয়া সময় নষ্ট নকৰিব, আপোনাৰ বাবে ভাল হ'ব। আজিৰ ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 10:46 পৰা 11:40 মনোযোগৰ সময় হৈছে 8:06 পৰা 8:59 ভাগ্যশালী নম্বৰটো হৈছে 4। শুভ ৰং হৈছে বাদামী, বেয়া দিশ হৈছে পশ্চিম। সমাধানটো হৈছে আজি পুৰণি চিনাকি এজনে আপোনাৰ বাবে অশান্তিৰ সৃষ্টি কৰিব পাৰে। তোমাৰ চকুৰ দুটা ইমানে উজ্জ্বল হয় যে তোমাৰ প্ৰিয়জনৰ আন্ধাৰ ৰাতিও পোহৰাই তুলিব পাৰে। যোৱা কেইদিনমানত অতি ব্যস্ত থকা সকলোৰে আজি নিজৰ বাবে কিছু আজৰি সময় পাব। এই দিনটোত আপোনাৰ পত্নীৰ ৰোমান্টিক দিশটো সম্পূৰ্ণৰূপে প্ৰদৰ্শন কৰা হ'ব।
যিকোনো বাদ্যযন্ত্ৰ বজাবলৈ আজি আপোনাৰ দিনটো সংগীতময় হ'ব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 1:27 পৰা 2:21 মনোযোগৰ সময়ত 10:40 পৰা 11:40 আপোনাৰ প্ৰিয়জনৰ চকুৱে আপোনাক সঁচাকৈ বেয়া কিবা এটা ক'ব। সমাধানটো আজি আপুনি বিধৱাক সহায় কৰিলে আপোনাৰ কিবা এটা পুৰণি বস্তু পাব, বিশেষকৈ আজি এজন আধ্যাত্মিক ব্যক্তিয়ে আশীৰ্বাদৰ বৰষুণ দিব আৰু মনৰ শান্তি আপুনি হয়তো দুখৰ সৈতে যেতিয়া আপুনি ঘৰৰ বাহিৰত কাম কৰে বা পঢ়ে তেতিয়া আপোনাৰ পত্নী নষ্ট কৰা মানুহৰ পৰা আঁতৰি থাকিবলৈ কৰা নাছিল। পৰিয়ালৰ অনুষ্ঠান আৰু গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ বাবে এটা ভাল দিন। আপোনজনৰ খং আঁতৰাবৰ বাবে আপোনাৰ হাঁহিটোৱে উত্তম উপহাৰ। আজিৰ সময় নিজৰ বাবে সময় বিচাৰি পোৱাটো অতি কঠিন, কিন্তু আজিৰ বাবে ভাল আজি এনেকুৱা এটা দিন যেতিয়া আপোনাৰ নিজৰ বাবে যথেষ্ট সময় থাকিব সম্ভৱ যে আপোনাৰ মনোযোগৰ সময় হৈছে বেয়া সময় আশীৰ্বাদ দিব পাৰে, 6 মিনিটৰ যাৰ পৰা ফলত আপোনাৰ বিপৰীত জীৱন নম্বৰটো হৈছে 6। শুভ ৰং হৈছে গোলাপী। আজি আপুনি অনুভৱ কৰিব পাৰে যে সমাধানটো হৈছে আজি যিসকলে আপোনাৰ বাবে একো কৰিব নোৱাৰে আজিৰ বাবে ভাল আজি শ্ৰেষ্ঠ সময় হৈছে 8:06 পৰা 8:59 মনোযোগৰ সময় হৈছে 10:46 পৰা 11:40 ভাগ্যশালী নম্বৰটো হৈছে 4 শুভ ৰং বাদামী ধূসৰ বেয়া দিশ হৈছে পূব। সমাধানটো হৈছে আজি আপোনাৰ আৰ্থিক অৱস্থা সুদৃঢ় কৰিবলৈ ৰাতিপুৱা বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ ঘৰৰ বাহিৰলৈ ওলাই যাওক। আজি শেহতীয়া ঘটনাৰ বাবে আপোনাৰ মনটো অস্থিৰ হৈ পৰিব পাৰে। ধ্যান আৰু দীৰ্ঘদিন ধৰি বাকী থকা ঘৰুৱা কাম-কাজ আৰু উপকাৰী বুলি প্ৰমাণিত হ'ব। বিবাহিত দম্পতীয়ে হয়তো আজি সন্তানৰ বৰ ভাল শিক্ষাৰ বাবে ভাল আজি আপুনি প্ৰকৃত প্ৰেম বিচাৰি নাপাব পাৰে। ডাক বা ইমেইলৰ জৰিয়তে লাভ কৰা এটা গুৰুত্বপূৰ্ণ বাৰ্তাই সমগ্ৰ পৰিয়ালটোৰ বাবে খবৰ কঢ়িয়াই আনিব। আপোনাৰ প্ৰিয়জনৰ সততাক লৈ সন্দেহ নকৰিব। আপুনি আপোনাৰ পৰিয়ালৰ কনিষ্ঠ সদস্যসকলৰ সৈতে সময় কটাবলৈ শিকিব লাগে। যদি আপুনি এই অতিৰিক্ত কামে আজি তেন্তে আপুনি ঘৰত মানসিক সম্বন্ধৰ সৃষ্টি কৰিব নোৱাৰিব। যদি আপুনি আপোনাৰ বিবাহ জীৱন আজিৰ বাবে ভাল আৰু বেয়া সুখী হৈ আছে তেন্তে আজি আপুনি অনুভৱ কৰিব পাৰে যে পৰিস্থিতি ভাল হৈছে। মনোযোগৰ সময় মানে ব্যৱসায়ত লাভ কৰাটো আজি এই ৰাশিৰ ব্যৱসায়ীসকলৰ বাবে এক সোণালী সপোনৰ দৰে হালধীয়া, বেয়া দিশ হৈছে আজিৰ বাবে ভাল আৰু বেয়া সমাধানটো হৈছে আজি কমলা ৰঙৰ কাঁচৰ বটললৈকে আৰু মনোযোগৰ সময় হৈছে 12:33 পৰা 1:27 আজি আপোনাৰ ওজনৰ ওপৰত চকু ৰাখক আৰু অতিমাত্ৰা খাদ্য খোৱাৰ পৰা সমাধানটো হৈছে আজি ঘৰত একুৰিয়াম স্থাপন কৰিম। শ্বেয়াৰ মাৰ্কেটত টকা বিনিয়োগ কৰা সকলে আজি তাৰিখত টকা হেৰুৱাব পাৰে। আজি যিসকলে অফিচত আপোনাৰ বাবে কাম কৰি আছিল আৰু শক্তিৰ ভাল পোৱা সকলৰ লগত উপহাৰ বিনিময় কৰাৰ এটা ভাল দিন। পুনৰ একেই ধৰণৰ সমস্যাৰ সন্মুখীন আপোনাৰ বাবে আপোনালোকলৈ মোৰ পৰামৰ্শ হ'ল যে মদ আৰু চিগাৰেটৰ দৰে বস্তুৰ মাজত আজি খৰচ নকৰিব। এনে কৰিলে আপোনাৰ স্বাস্থ্য নষ্ট হোৱাটোৱেই নহয়, আৰ্থিক অৱস্থাও বেয়া হৈ পৰে। আজি আপোনাৰ পত্নী আপোনাৰ বজাই ৰখাৰ অভ্যাস ত্যাগ কৰাৰ সময় আহি পৰিছে। আজিৰ জীৱনৰ উত্থান পতন তেওঁলোকক কান্ধত সহায় কৰক। আপোনাৰ পৰিৱৰ্তনত আচৰণ তেওঁলোকৰ বাবে সুখৰ কাৰণ বুলি প্ৰমাণিত হ'ব। আপোনাৰ খ্যাতি বাঢ়িব আৰু আপুনি আন লিংগৰ মানুহক আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 10:46 পৰা 11:40 মনোযোগৰ সময় হৈছে 9:53 পৰা 10:46। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কমলা বেয়া দিশ সমাধানটো আছে আজি আৰ্থিক অৱস্থা উন্নত কৰিবলৈ গৰুক আগতে আপুনি বহুত টকা খৰচ কৰিব ৰাখি যাৰ পৰিণতি পোলাও ৰান্ধি সময় নষ্ট নকৰিব। প্ৰয়োজন অৰ্থপূৰ্ণ কামত ব্যৱহাৰ কৰিবলৈ শক্তি সঞ্চয় কৰক। আৰ্থিকভাৱে আজি আপোনাক অতি শক্তিশালী দেখা যাব। গ্ৰহ নক্ষত্ৰৰ গতিবিধিৰ বাবে আপোনাৰ বাবে ধন উপাৰ্জনৰ বহু সুযোগ থাকিব। যিসকল লোকৰ বেয়া অভ্যাসে আপোনাক প্ৰভাৱিত কৰিব পাৰে তেওঁলোকৰ পৰা আঁতৰি থাকক। আপুনি হয়তো উদাৰ আৰু মৰমৰ
উপহাৰ লাভ কৰিব। আজিৰ বাবে ভাল আৰু বেয়া। দীৰ্ঘকালীনভাৱে কৰ্ম সংক্ৰান্তীয় ভ্ৰমণ লাভজনক বুলি প্ৰমাণিত মনোযোগৰ হ'ব। সময় হৈছে আপোনাৰ পত্নীয়ে আজি আপোনাক সুখী কৰাৰ বাবে বহুত চেষ্টা কৰা দেখা যাব। আজি স্কুলত ছিনিয়ৰ এজনৰ লগত সংঘাতত লিপ্ত হ'ব পাৰে। আপোনাৰ এই কাম কৰাটো উচিত নহয়। কলা বগা তিল দান নিয়ন্ত্ৰণ কৰিলে ৰাখক। আপোনাৰ আৰ্থিক আজিৰ বাবে অৱস্থা ভাল আৰু উন্নত বেয়া। হ'ব। শ্ৰেষ্ঠ সময় হৈছে 11:40 পৰা 12:33 আজি মিনিটলৈকে। আপোনাৰ মনোযোগৰ সন্ধিয়াটো সময় হৈছে বহুতো আৱেগেৰে 1:27 পৰা 2:21 মিনিটলৈকে। ভাগ্যশালী নম্বৰটো হৈছে 7 শুভ ৰং ক্ৰীমি বগা বেয়া দিশ হৈছে পূব দিশ। কিন্তু সমাধানটো হৈছে আজি ভগৱান শিৱক ভৈৰৱ আৰু হনুমানক পূজা আপোনাৰ সুখে আপোনাৰ প্ৰণাম বা দৰ্শন কৰি পাৰিবাৰিক জীৱন ভালদৰে চলিব। যদি আপুনি মেইন ৰাশি আজি ল'ৰা ছোৱালীৰ লগত শান্তি পাব। শিশুৰ এই ক্ষমতা স্বাভাৱিক আৰু কেৱল আপোনাৰ পৰিয়ালৰ সন্তানেৰেই নহয়, প্ৰতিটো শিশুৰ এই গুণ আছে। তেওঁলোকে আপোনাক শান্তি আৰু সকাহ দিব পাৰে। ভাল দিন। আৰ্থিক উন্নতিৰ বাবে আপোনাৰ বাবে গুৰুত্বপূৰ্ণ বস্তু কিনিবলৈ সহজ হ'ব। বন্ধু বান্ধৱী বা আত্মীয় স্বজনক আপোনাৰ বিত্তীয় পৰিচালনা কৰিবলৈ নিদিব, নহ'লে আপুনি অতি সোনকালে আপোনাৰ বাজেটৰ বাহিৰলৈ যাব। মানে চুৰি হ'ব পাৰে। আপুনি আপোনাৰ আজিৰ মেজাজটো ঘূৰাই পাব পাৰে, যিয়ে হ'ব আপোনাৰ কিছুমান সময়, আৰ্থিক সমস্যা কাম, সমাধান টকা, কৰিব। বন্ধু, সম্পৰ্ক সকলো এফালে আজিৰ আৰু বাবে আপোনাৰ ভাল আৰু প্ৰেম বেয়া। শ্ৰেষ্ঠ আনফালে। সময় মানে ভাল সময় হৈছে দুয়োজনে 9:54 ইজনে মিনিটৰ সিজনৰ পৰা মাজত 10:46 হেৰাই গৈছে। মনোযোগৰ আজিৰ সময় বাবে হৈছে ভাল আৰু বেয়া। 8:06 শ্ৰেষ্ঠ সময় হৈছে পৰা 12:33 মিনিটৰ পৰা 1:27 মিনিটলৈকে। মনোযোগৰ সময় হৈছে 10:46 মিনিটৰ পৰা 11:40 মিনিট। ভাগ্যশালী নম্বৰটো হৈছে 5 শুভ ৰং সেউজীয়া ফিৰোজা বেয়া দিশ হৈছে পূব। সমাধানটো হৈছে আজি যিকোনো গোহালিলৈ সেউজীয়া খাদ্য দান কৰিলে বৈবাহিক জীৱন উন্নত হ'ব। শেষত মই এটাই কথা কওঁ যে আমাৰ চেনেলটো যদি নতুনকৈ আছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ, এটা লাইক এটা কমেণ্ট কৰি দিওঁ। এই আপোনালোকৰ এটা লাইক এটা কমেণ্টে আমাক বহুতো উৎসাহ যোগাব আৰু এনেকৈ আমি আপোনালোকৰ সদায় আপোনালোকৰ ৰাখি ফুৰিবলৈ আনি থাকিম। আজিলৈ ধন্যবাদ। আজিলৈ ধন্যবাদ।